নমস্কাৰ প্ৰিয় দৰ্শক জেচিচিৰ বিশেষ অনুষ্ঠান অন্তৰংগলৈ আপোনালোকক স্বাগতম আমি অন্তৰংগত প্ৰতিটো খণ্ডতে কিছু বিশেষ ব্যক্তিক আপোনালোকৰ সৈতে কিছু চিনা পৰিচয় কৰি দিয়াৰ প্ৰয়াস কৰোঁ আৰু এইবেলি দুগৰাকী কণ্ঠশিল্পীক আমি আমন্ত্ৰণ জনাই আনিছোঁ তেখেতসকলৰ পৰা কিছু গান শুনিম আৰু কিছু কথা পতাৰ প্ৰয়াস কৰিম নপুৰণি কিছু গীতৰ সমাহাৰলৈ আমাৰ মাজত আজি ষ্টুডিঅ'ত আছে দিলীপ ডেকাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ লগতে আছে জুৰি বৰা আমি দুয়োগৰাকী শিল্পীক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আমি গীত শুনিম প্ৰথমতে এটি দ্বৈত কণ্ঠৰ গীতেৰে আমি অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ কি শুনাব প্ৰথমতে নমস্কাৰ পোনপ্ৰথমে মই জেচিচিৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে আমাক ইয়ালৈ নিমন্ত্ৰণ কৰি আনি গীত গোৱাৰ যিটো আমাৰ সুবিধা কৰি দিলে তাৰ বাবে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পোনপ্ৰথমতে আমি শ্ৰদ্ধাৰ খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ এটি গীতেৰে আমি প্ৰথম গীত আৰম্ভ কৰিবলৈ লৈছোঁ জোনটি ওলালে তৰাতি ওলাব জোনক জানো সুধি চাই বুকুৱে উকিয়াই বুকুৱে উমাপাই সুধিলেই বুকু ভাঙি যায় জোনটি ওলালে তৰাতি ওলাব জোনক জানো সুধি চাই বুকুৱে উকিয়াই বুকুৱে উমাপাই সুধিলেই বুকু ভাঙি যায় জোনটি ওলালে তৰাতি ওলাব
দুয়োগৰাকী শিল্পীক ধন্যবাদ জনাইছোঁ দিলীপ ডেকা আৰু জুৰি বৰা দুয়োগৰাকী এটি যুগজয়ী গীতেৰে আমাৰ আজিৰ এই অনুষ্ঠান আৰম্ভ কৰিছে আমি এবাৰ পুনৰ দিলীপ ডেকাৰ ওচৰলৈ গৈছোঁ দিলীপ ডেকা এবাৰ আমাক কি শুনাব এইবাৰ মই শ্ৰদ্ধাৰ দীপেন বৰুৱাদেৱৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখোঁ নতুন সপোন কোনে জমি চাই জুৰি দাপোন ফুলৰ পাতৰ আজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখোঁ নতুন সপোন কোনে জমি চাই জুৰি দাপোন ফুলৰ পাতত আজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন আগলি বাঁহত বগল ধন্যবাদ প্ৰিয় দৰ্শক আচলতে যিসমূহ গীত এওঁলোকে নিৰ্বাচন কৰিছে অতি যুগজয়ী গীত আজিৰ প্ৰজন্মই এনে গীতসমূহ চৰ্চা কৰা উচিত আৰু দীপেন বৰুৱাৰ এই গীতটি আচলতে বহুদিন পূৰ্বেই এই গীতটি ৰচিত হৈছিল সুৰাৰোপিত হৈছিল আৰু কথাছবিত চিত্ৰায়ন কৰা হৈছিল তাৰ পাছতো কিন্তু আজিও এই গীতটি জনপ্ৰিয় আৰু আজিৰ প্ৰজন্মই এনে গীতসমূহ চৰ্চা কৰিলে নিশ্চয় অসমীয়া সংস্কৃতিৰ ভঁৰালখন অধিক চহকী হ'ব আমি পুনৰ গীতৰ মাজলৈ যাম এইবাৰ জুৰি বৰাৰ কণ্ঠত এটি গীত শুনিব বিচাৰিছোঁ জয়ানা জয়ানা অসমীয়া চেনেহৰ যি সতী জয়মতী জয়ানা 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 জয় সাগৰৰ বুকুৰ মাজত উঠে চকুলোৰে ধন মলয়াই তোলে হিয়া ভগসুৰ কৰুণ বিননিৰ জয়ানাই জয়ানাই অসমীয়াৰ চেনেহৰ যি সতী জয়মতী জয়ানাই 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 তেজৰ তুপান চলুলাৰ নয়নৰ পাহি ফাই
জালিৰে দীপাৰি বুকুৰ গণি জালি পাৰতে সাজিলে স্মৃতিৰ দেউল প্ৰেমৰ সুৰভি ঢালি স্বামীকো তৰিলে দেশক ৰাখিলে নিজকে দিলে বলি জয় দেউলৰ শিলত বুনালে সোণৰ গৰিমাবোৰ আজিও পুলিয়ে কলচীত বহি তোলে মিলনিৰ ৰূপ জয়া নাই জয়া নাই অসমীয়াৰ চেনেহৰ যি সতী জয়ৱতী নাই জয়া নাই জয়া নাই জয়া নাই জয়া নাই সেই সাগৰৰ তেজৰ টুপিৰে বনোৱা ৰঙলী চুলি জ্বলোৱা দীপালি চাকিৰ শিখাৰে হৃদয় সৰিতা জালি উঠা অসমৰ গাভৰু ছোৱালী জাগা অসমীয়ালৈ আজিও জয়াই ইয়াতে আছে নুতুলিবা তেনে ৰূপ জয়া নাই জয়া নাই অসমীয়াৰ চেনেহৰ যি সতী জয়ৱতী নাই জয়া নাই জয়া নাই জয়া নাই জয়া নাই জয়া নাই জয়া নাই ধন্যবাদ প্ৰিয় দৰ্শক অন্তৰংগত আজি দুগৰাকী প্ৰচাৰ বিমুখ শিল্পীক আমি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ দিলীপ ডেকা আৰু জুৰি বৰা তেখেতসকলে কিছু যুগজয়ী গীত আপোনালোকক গাই শুনোৱাৰ প্ৰয়াস কৰিছে আৰু জুৰি বৰাৰ কণ্ঠত এটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত গীতে প্ৰাণ পাই উঠিছে আমি জুৰি বৰাক ধন্যবাদ জনাইছোঁ আমি পুনৰ দিলীপ ডেকাৰ ওচৰলৈ গৈছোঁ দিলীপ ডেকাই এইবাৰ আমাক কি শুনাব সমূহ প্ৰিয় দৰ্শকলৈ এইবাৰ মই শ্ৰদ্ধাৰ খগেন মহন্তদেৱৰ আন এটি গীত গাবলৈ চেষ্টা কৰিছোঁ ঐ এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেহিঐ আছেনে মোলৈ তোলৈ যিটো মোৰ হৈ এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেহিঐ আছেনে মোলৈ তোলৈ যিটো মোৰ এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেহিঐ আছেনে মোলৈ তোলৈ যিটো মোৰ বতৰৰ বাতৰি কোন সদৰি কেলৈ
আছো সূতা চিঙো মোৰে আদৰি নেপাওঁ আজৰি নেযাওঁ মই পাহৰি বতৰৰ বাতৰি সদৰি কেলৈ আছো সূতা চিঙো মোৰে আদৰি নেপাওঁ আজৰি নেযাওঁ মই পাহৰি তোৰে সাথু হৈ থাকোঁ কিয় মনে মাৰি থাক মোৰ দেহি ঐ আছেনে মোলৈ তোলৈ যিটো মোৰ আছেনে মোলৈ তোলৈ যিটো মোৰ এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি থাক মোৰ দেহি ঐ আছেনে মোলৈ তোলৈ যিটো মোৰ আছেনে মোলৈ তোলৈ যিটো মোৰ আছেনে মোলৈ তোলৈ যিটো মোৰ ধন্যবাদ। প্ৰিয় দৰ্শক, এয়া এজাৰ ফুলাৰ সময়। আপুনি বহাগৰ শেষৰ পিছৰ অংশখিনি যদি চায় তেনেহ'লে পথ পথাৰ বা পাহাৰ য'ত এজাৰ আছে এজাৰসমূহ ইতিমধ্যে ফুলিবলৈ আৰম্ভ কৰিছে আৰু এয়া এজাৰ ফুলাৰ সময়। পৰিৱেশৰ সৈতে খাপ খুৱাই দিলীপ ডেকাই এটি খগেন মহন্তৰ যুগজয়ী গীত আপোনালোকক গাই শুনোৱাৰ প্ৰয়াস কৰিছে। আমি দিলীপ ডেকালৈ ধন্যবাদ জনাইছোঁ আৰু আমাৰ অন্তৰংগৰ এই মুহূৰ্তত লৈছোঁ এটি বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত আমি পুনৰ অন্তিম অংশলৈ ঘূৰি আহিম। জেচিচিৰ গ্ৰাহকৰ বাবে এটি সুখবৰ। জেচিচি ফাইবাৰনেটে আগবঢ়াইছে ফ্ৰী ইনষ্টলেশ্যনেৰে ইণ্টাৰনেট কানেকশ্যন আৰু ন্যূনতম ইণ্টাৰনেটৰ প্লেন মাত্ৰ 349ৰ পৰা আৰম্ভ। এই অফাৰ মাত্ৰ কেইদিনমানৰ বাবেহে। সবিশেষৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক জেচিচিৰ জাগিৰোডৰ কাৰ্যালয়ৰ সৈতে। কণ্টেক্ট 7028310226, টোল ফ্ৰী নম্বৰ 1800345121। খন্তেক বাণিজ্যিক বিৰতিৰ পিছত অন্তৰংগলৈ পুনৰ আপোনালোকক স্বাগতম। আমাৰ সৈতে আছে দিলীপ ডেকা আৰু জুৰি বৰা, দুয়োগৰাকীয়ে কিছু বচা বচা গীত আপোনালোকক গাই শুনোৱাৰ প্ৰয়াস কৰিছে। এনেসমূহ প্ৰচাৰ বিমুখ শিল্পীক আপোনালোকৰ মাজত চিনাকি কৰাই দিয়াৰ প্ৰয়াসেৰে আমাৰ এই বিশেষ অনুষ্ঠান অন্তৰংগ। মই পুনৰ জুৰি বৰাৰ ওচৰলৈ যাম। এবাৰ জুৰি বৰাই আমাক পুনৰ এটি গীত শুনাব। এইবাৰ মই মন প্ৰজাপতিৰ বোলছবিৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সংগীত আৰু আশা ভোছলে কণ্ঠদান কৰা এটি খুব ধুনীয়া গীত গাবলৈ অলপ চেষ্টা কৰিছোঁ। এই ধুনীয়া গধূলি
সতেন্ধার তুমি তো বিজলীর সাকি তোমার জ্যোতিয়ে যদি বুকুতে হেরাই দিলাই বা অকমান ফাঁকি অঘরে জীবন কলখরিয়া তাত যদি হই মই জগরিয়া কল্পিত বুকুতে আকৰুৱা দুটি বাহু মৰম বনিয়া এই ধুনীয়া গধূলি ধন্যবাদ। এটি সুন্দৰ গান চিৰসেউজ গান ভূপেন হাজৰিকাই সেই সময়তে সুৰাৰোপিত কৰিছিলে বিশেষ গীতটি আৰু গীতটি জুৰি বৰাই আমাক গাই শুনোৱাৰ প্ৰয়াস কৰিছে জুৰি বৰাক আমি ধন্যবাদ জনাইছোঁ আৰু প্ৰিয় দৰ্শক আমি পুনৰবাৰ কৈছোঁ এনেসমূহ গীত আজিৰ প্ৰজন্মই চৰ্চা কৰা উচিত তেতিয়াহে অসমীয়াৰ সংগীতৰ জগতখন অধিক উজ্জ্বল হ'ব নতুন গীতসমূহৰ সমান্তৰালভাৱে এনেধৰণৰ চিৰসেউজ গীতসমূহৰ প্ৰতিও আমি আগ্ৰহান্বিত হোৱা উচিত আৰু সেয়েহে আমি এইসমূহ শিল্পীক আপোনালোকৰ সন্মুখত প্ৰয়াস কৰাই চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰিছোঁ যিসমূহ শিল্পীয়ে এনে গীতসমূহ চৰ্চা কৰি আহিছে কিন্তু প্ৰচাৰ বিমুখ এইসমূহ শিল্পী আমি পুনৰ দিলীপ ডেকাৰ ওচৰলৈ গৈছোঁ এবাৰ দিলীপ ডেকাৰ কণ্ঠত পুনৰ এটি গীত শুনিম মই পুনৰ এটি শ্ৰদ্ধাৰ দীপেন বৰুৱাদেৱৰ গীত গাবলৈ চেষ্টা কৰিছোঁ হালে জালে ঐ লাহিবি না উৰণীয়া কৰে গা হালে জালে ঐ লাহিবি না উৰণীয়া কৰে গা চিৰাই তাতে চিৰাই গাতে লগাই ওৰে বা ও হালে জালে ঐ লাহিবি না উৰণীয়া কৰে গা হালে জালে ঐ লাহিবি না উৰণীয়া কৰে গা রিনিকি জিলিকি সহি দেখা দিনে দেখা বাহরে আকুলি করে জিলি মিলি রোদে আকুয়ালিলা নৈরে সিঙেলিয়া যা জীবনরিয়া নয়ে নয়ে উঠি যায় জিরাই ওটাতে জিরাই গাতে লগাই ওরে বাহু আলে জালে ওই লাহিবি না উৰণীয়া কৰে গা আলে জালে ওই লাহিবি না উৰণীয়া কৰে গা উকিয়াই দি যাওঁ উকিয়াই কৈ যাওঁ মনৰে কথা শুন কিনো শুন কুকুৰে নিমুই শুন কিনো শুন বেঠা মই ৰমা কোলোৱা
ঘূৰু পিছে পিছে গাৰে লগৰে চা জিৰাই তাতে জিৰাই গাতে লগাই ওৰে বা ও আলে জালে ঐ লাহি বিৰিনা উৰণীয়া কৰে গা আলে জালে ঐ লাহি বিৰিনা উৰণীয়া কৰে গা প্ৰিয় দৰ্শক আজিৰ অন্তৰংগত আপোনালোকে উপভোগ কৰিছে দিলীপ ডেকা আৰু জুৰি বৰাৰ কণ্ঠত কিছু অসমীয়া চিৰসেউজ গীত আমি দিলীপ ডেকাক ধন্যবাদ জনাইছোঁ দীপেন বৰাৰ গীত এটি পুনৰ আমাক সুন্দৰভাৱে উপহাৰ দিয়াৰ বাবে মই পুনৰ জুৰি বৰাৰ ওচৰলৈ গৈছোঁ জুৰি বৰাক এবাৰ পুনৰ এটি গীত গাবলৈ আমি অনুৰোধ জনাইছোঁ কণ্ঠ কুকিলা গোস্বামী দীপেন বৰুৱাৰ সংগীত ৰমেন বৰুৱা এটি খুব সুন্দৰ গীত গাবলৈ চেষ্টা কৰিছোঁ পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই ও ধৰো বুলি ধৰিব নোৱাৰি ইজে উৰি যায় ইজে উৰি যায় পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই পোহনীয়া চৰাইটি উৰিলে যারে বন্ধন ছিঙি যায় আকাশ আপন লাগে যদি উড়ার আপন জাগে যদি যারে বন্ধন ছিঙি যায় ইজে উড়ি যায় ইজে উড়ি যায় পোহনীয়া চৰাইটি উৰিলে বিচাৰি পাবলৈ নাই পোহনীয়া চৰাইটি উৰিলে চকুৰ মণি চকা মকা বৰণীয়া সপোনকা চকুৰ মণি চকা মকা বৰণীয়া সপোনকা so
ধন্যবাদ জনাইছোঁ জুৰি বৰাক এটি সুন্দৰ অসমীয়া বোলছবিৰ গীত কোকিলা গোস্বামীয়ে কণ্ঠদান কৰা এই গীতটি চিৰসেউজ এতিয়াও প্ৰতিগৰাকী অসমীয়া শিল্পীৰ মুখে মুখে এই গীতটি আমি কোকিলা গোস্বামীয়ে সুন্দৰভাৱে পৰিৱেশন কৰিছে ক্ষমা কৰিব জুৰি বৰাই সুন্দৰভাৱে পৰিৱেশন কৰিছে ধন্যবাদ জনাইছোঁ আৰু আমি আমাৰ অনুষ্ঠানৰ শেষৰ দিশেলৈ আগবাঢ়িছোঁ আমাৰ অন্তৰংগত আজি আমাৰ সৈতে আছিল দিলীপ ডেকা আৰু জুৰি বৰা আমি পুনৰ শেষত দুয়োগৰাকী শিল্পীৰ কণ্ঠত এটি দ্বৈত কণ্ঠৰ গীত শুনিম আৰু তাৰ পাছতে আমাৰ আজিৰ এই অনুষ্ঠানৰ পৰা আমি বিদায় মাগিম শ্ৰদ্ধাৰ দৰ্শকবৃন্দ আমি এটি অনুপম শইকীয়া আৰু বৰ্ণালী কলিতাৰ ধুনীয়া গীত গাবলৈ চেষ্টা কৰিছোঁ নেৰে নানা নেৰে নানা নেৰে নানা নানা নেৰে নানা নেৰে নানা নেৰে নানা নানা বৰ ধুনীয়া কাজিৰঙা বৰ ধুনীয়া একোৰে নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা কাজিৰঙা বৰ ধুনীয়া একোৰে নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা কাজিৰঙা বৰ ধুনীয়া একোৰে নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা অ দেহৰ বৰণ ৰংচঙীয়া মুগা চুমনীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা শিৱসাগৰ মোহনীয়া স্বৰ্গদেউৰে বাটচৰা নাম ডাঙৰ শিলৰ সাঁকো দেখিবলৈ ধুনীয়া শিৱসাগৰ মোহনীয়া স্বৰ্গদেউৰে বাটচৰা নাম ডাঙৰ শিলৰ সাঁকো দেখিবলৈ ধুনীয়া মনৰ খবৰ ক'ব খুজিলে কাষলৈ আহিবা কুমলীয়া অন্তৰখন লাহে লাহে বুজি পাবা কুমলীয়া অন্তৰখন লাহে লাহে বুজি পাবা তুমি কোৱা কথাষাৰ কৰিছে মন বলিয়া কেনেকৈ খালি দেখুৱাওঁ কুমলীয়া কলিজা তুমি কোৱা কথাষাৰ কৰিছে মন বলিয়া কেনেকৈ খালি দেখুৱাওঁ কুমলীয়া কলিজা অ তোমাক দেখাৰ দিনৰ পৰা গ'লো মতলীয়া তুমিয়ে মোৰ মৰম জান যুগে যুগে যুগমীয়া তুমিয়ে মোৰ মৰম জান যুগে যুগে যুগমীয়া দিনৰ পাহাৰ ৰংচঙীয়া ৰাতি হৈ গুমগুমীয়া মৰম চেনে তেনে নহয় বুলি কিয় ভাবিছা দিনৰ পাহাৰ ৰংচঙীয়া ৰাতি হৈ গুমগুমীয়া মৰম চেনে তেনে নহয় বুলি কিয় ভাবিছা কোনো জানে মৰম যাচে ধনেৰে সোণেৰে
মহাসাগৰ নৈ নিজৰ নেদেখো দূৰৰ পৰা তুমি কাষত নেথাকিলে কোনে দিব সান্তনা মহাসাগৰ নৈ নিজৰা নেদেখো দূৰৰ পৰা তুমি কাষত নেথাকিলে কোনে দিব সান্তনা অ তুমি মৰম দিলে একোৱেই নেলাগে ধনেৰে সোণেৰে মোক জুখি চাব নালাগে ধনেৰে সোণেৰে মোক জুখি চাব নালাগে মনৰ দুৱাৰ খোলা আছে তুমি আহি জিৰাবা ধুনীয়াকৈ পাৰি থৈছো মনৰ ফুল তুলিছা মনৰ দুৱাৰ খোলা আছে তুমি আহি জিৰাবা ধুনীয়াকৈ পাৰি থৈছো মনৰ ফুল তুলিছা দিনৰ বেলি ৰাতিৰে জোন সাক্ষী কৰি ললো বহুজনৰ মাজতে তোমাকে বাছি 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 ললো প্ৰিয় দৰ্শক হে আছিল অন্তৰংগত আমাৰ আজিৰ অতিথি জুৰি বৰা আৰু দিলীপ ডেকা দুয়োগৰাকীয়ে কিছু যুগজয়ী অসমীয়া গীত আপোনালোকক গাই শুনোৱাৰ প্ৰয়াস কৰিলে আমি দুয়োগৰাকীলৈ শ্ৰদ্ধা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু লগতে বাদ্য সংগত কৰা গোবিন্দ দাস ডন মেধি মানস প্ৰতিম ডেকা আৰু পিটাৰ টেৰন আটাইকেইগৰাকীলৈ পুনৰবাৰ আমাৰ অনুষ্ঠানটি আগবঢ়াই নিয়াত সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জনাই আজিৰ এই বিশেষ অন্তৰংগৰ পৰা মই বিদায় লৈছোঁ চাই থাকিব JCC